বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সোণাপুৰৰ 14 মাইল স্থিত পূৰ্বাঞ্চল চিমেণ্টৰ উদ্যোগত বিশেষ কাৰ্যসূচী উদ্যোগটোৰ আৱাসিক এলেকাত গছপুলি ৰোপণ কৰি এখন সজাগতা সভাও অনুষ্ঠিত হয় অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি দাঁতিকাষৰীয়া অঞ্চলৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলে গছপুলি ৰোপণ কৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমিও আজি এই অনুষ্ঠানটো ৰাখিলোঁ আৰু এই সম্পৰ্কে সজাগতা আনিবৰ কাৰণে আমাৰ আশে-পাশে থকা আমাৰ উদ্যোগৰ আশে-পাশে থকা বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলক আমি মাতিছোঁ কাৰণ যাতে নতুন প্ৰজন্মই কি ধৰণে পৰিৱেশটো নষ্ট হৈ আছে এই সম্পৰ্কে জানে কাৰণ তেওঁলোকে আগলৈ এই গোটেই পৰিৱেশটোক ৰক্ষা কৰিব লাগিব আৰু এই অঞ্চলৰ বিভিন্ন ৰাইজকো আমি এই সুযোগতে নিমন্ত্ৰণ কৰিছোঁ যাতে সজাগতা তেওঁলোকে সমাজৰ বিভিন্ন স্তৰলৈ প্ৰসাৰ কৰিব পাৰে আৰু প্লাষ্টিক প্ৰদূষণটো যিটো হৈছে লাহে লাহে আহি আমাৰ একেবাৰে পাকঘৰ পালেহি বিভিন্ন ধৰণৰ প্লাষ্টিকবোৰ সাধাৰণতে আমি পেলাই নিদি আজিকালি কণ্টেইনাৰবিলাক বা যিবিলাক বাচন আছে আমি ব্যৱহাৰ কৰিব লৈছোঁ লাহে লাহে এইবোৰ মানুহৰ শৰীৰত সোমাইছে ই মানুহৰ কাৰণে অতি ক্ষতিকাৰক হয় সেই সম্পৰ্কে আচলতে আমাৰ গৃহিণীসকলেও জনা প্ৰয়োজন